ঠাইখনৰ নাম হৈছে আমাৰ শান্তিপুৰ গাঁও আৰু মোৰ ঘৰৰ এইটো বেক চাইডে এইখিনিৰ পৰা আপোনাৰ এইটো চাইডে তেলিয়া গাঁও মানে শান্তিপুৰে পৰে আৰু এইপিনে লাঙি গাঁও। তো কালি যেতিয়া প্ৰত্যক্ষ কৰিলে ল'ৰাজনে আহি পেলাই ক'লে তো সেইখিনিতে বাঘটো আছিলে আৰু মই গৈছিলোঁ বজাৰলৈ, আমাৰ হেৰি বজাৰলৈ, চাৰিআলি বজাৰ। যোৱাৰ পিছত মোৰ ছোৱালীজনী আৰু বাইদেউ আছিলে ঘৰত। তাৰপিছত ছোৱালীজনীয়ে যেতিয়া মানে গৰু ছাগলীয়ে হেৰি কৰিলে মানে চিঞৰ বাখৰ কৰিলে, তেতিয়া তাই ছোৱালীজনীয়ে আহি পেলাই দৰ্জাখন খুলি চালে। তাই চকামকাকৈ হেৰি এটা দেখিলে, মই লাইটটো জ্বলাই থৈ যোৱা নাছিলোঁ। তাৰপিছত তাই লাইটটো জ্বলাই পেলাই এনেকৈ চাওঁতে মানে দৌৰি পেলাই এটা বস্তু এটা পিছপিনলৈ গুচি আহিল। তো তাৰপিছত সেই তেখেতৰ ঘৰতো ছাগলী গৰু আছে, তেখেতেও তাৰপৰা প্ৰত্যক্ষ কৰিছে। যেতিয়া চিঞৰ বাখৰ বেছি হয়তো ছাগলী গৰুৱে তেনেকুৱাতে চিঞৰ বাখৰ কৰে। তাৰপিছত ল'ৰাজন তাৰ আগতে আহি পেলাই সেই তাহাঁতৰ ঘৰত কৈ থৈ গৈছে যে হেৰি এনেকুৱা বাঘ এটা মই দেখি আহিছোঁ, তো বাঘটো এইকণ জেগাতে আছে বুলি ক'লে। আৰু এইটো আমাৰ লাঙিচুক আৰু শান্তিপুৰৰ ৰাস্তাত বহি আছে বুলি কৈছে সি। আজি পুৱা ভাগতো দেখিছোঁ। পুৱা ভাগত এজনে দেখিছোঁ বুলি কৈছে, কিন্তু সেইটো মই নাজানো আৰু। কিন্তু কালি ছাৰহঁতৰ আগত বা ৰেঞ্জাৰৰ আগত যিখিনি কৈছে, সি নিজে কৈছে যে মই বাঘটো একে প্ৰত্যক্ষ কৰি আহিছোঁ আৰু আহি পেলাই মই ইয়াত খবৰ দিছোঁ বা বন বিভাগকো খবৰ দিছে। বন বিভাগ আহিছে, বহুত সোনকালে আহিছে। আজিও আহিছে। কালিটোতো বহুত সোনকালে আহিছে। ৰেঞ্জাৰ ছাৰো আহিছে, তাৰপিছত অচি ছাৰ আহিছে, চব আহিছে। এতিয়া অভিযান চলাই আছে। তাকে অকণমান ইয়াত চালে মানে ভাল, কাৰণ ইয়াত বনৰীয়া জন্তুৰ অকণমান হেৰি ইয়াৰ নিচিনা হৈছে। এতিয়া আপোনাৰ গাহৰিয়ে হওক বা হেৰিয়ে হওক, মহেই হওক, ওলায়ে থাকে, উপদ্ৰৱ চলি থাকে। আজি বন বিভাগক কি অনুৰোধ কৰিব? বন বিভাগক অনুৰোধ মানে তেওঁলোকৰ অভিযানটোতো ঠিকেই চলাই আছে। কালিৰ পৰা আমিতো বেয়া পোৱা নাই, তেওঁলোক সোনকালে আহিছে। আৰু এতিয়াও অকণমান চাই চিতি থাকিলে মানে ভাল হয়। আৰু দ্বিতীয় কথা এটা কওঁ যে এই আমাৰ যে ৰাস্তাটো আছে, এই ৰাস্তাটোত কাষত যে যোনখিনি গছ গছনি আছে সেইখিনি অকণমান চাফা কৰি দিলে তাত হয়তো মানে ৰাস্তাটোত অহা যোৱাৰ কাৰণে সুবিধা এটা হয়।